গতিকে দেশৰ এটা বিশেষ পৰিস্থিতি আৰু বিশেষ পৰিস্থিতিৰ প্ৰেক্ষাপটত দেশখনৰ স্বাৰ্থত দেশৰ জনগণৰ স্বাৰ্থত ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহৰ যৌথ মঞ্চ আৰু কৃষক সংগঠনৰ সন্মিলিতভাৱে যি ধৰ্মঘটৰ আহ্বান জনাইছিল 20 মে তাৰিখে এই ধৰ্মঘট সাময়িকভাৱে স্থগিত ৰাখি 9 জুলাইলৈকে পিছুৱাই দিয়া হৈছে। এই কথাষাৰ আমি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে, কিন্তু আমিও আমাৰ ফেচবুক লাইভত থকা মোৰ প্ৰিয় জনগণ, শ্ৰমিক কৰ্মচাৰী বন্ধু, অন্যান্য গণতান্ত্ৰিক ৰাইজ সকলোৰে জ্ঞাতাৰ্থে মই পুনৰ কথাষাৰ জনালোঁ। বিষয়টো নিশ্চয় বিভিন্ন জায়গাৰ পৰা প্ৰশ্ন আহিছে যে একেটা তাৰিখতেই আপোনালোকে বিক্ষোভ ঘোষণা কৰিছে, অৰ্থাৎ আমাক কৈছে কাইলৈ 20 মে তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতে কিন্তু শ্ৰমিক কৰ্মচাৰীসকলে বিক্ষোভ কৰিব একেই দাবীত, যি দাবীৰ ভিত্তিত 20 মেৰ ধৰ্মঘট আহ্বান দিয়া হৈছিল। শ্ৰম কোড বাতিল কৰা, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ বিক্ৰী কৰাটো বন্ধ কৰা, অৰ্থাৎ নেশ্যনেল মনিটাইজেশ্যন প্লেনিঙৰ মাধ্যমত কেন্দ্ৰীয় চৰকাৰে লক্ষ লক্ষ কোটি টকা অৰ্জন কৰাৰ পৰিকল্পনা লৈছিল এই ভাৰতবৰ্ষৰ ৰাজহুৱা সম্পদসমূহ ব্যক্তিগত পুঁজিপতি ঘটাই দিয়াৰ কাৰণে, অৰ্থাৎ ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণৰ বিৰুদ্ধে। তাৰোপৰি বিভিন্ন ক্ষেত্ৰৰ শ্ৰমিক কৰ্মচাৰীসকলৰ ওপৰত যে অন্যায় অবিচাৰবিলাক চলি আছে, বিশেষকৈ আঁচনিভুক্ত কৰ্মচাৰীসকলক সামান্য মাননি দি আছে, গতিকে তেওঁলোকক মাননি সলনি মজুৰি দিয়া, অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সামাজিক সুৰক্ষা নিশ্চিত কৰা, তেওঁলোকৰ কৰ্মৰত অৱস্থাত সুৰক্ষা, কৰ্মক্ষেত্ৰৰ সুৰক্ষা ইত্যাদি বিষয় লৈ পেলাইও দাবীবিলাক আছিল। NPS নতুন পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ কাৰণে এতিয়াও যি মৰিয়া হৈ লাগি আছে, তাৰ কাৰণে নতুন নামাকৰণ কৰিছে UPS, যি UPS NPSৰে নামান্তৰ মাত্ৰ। আৰু সকলো শ্ৰমিক কৰ্মচাৰীয়ে দাবী কৰি আছে যে নো NPS নো UPS অনলি OPS, মানে অল্ড পেঞ্চন স্কিম, পুৰণা পেঞ্চন আঁচনিখনকে প্ৰৱৰ্তন কৰি ৰাখিব লাগে। এইবিলাক বিষয় আছে। গতিকে এই বিষয়সমূহত লৈ ধৰ্মঘটৰ আহ্বান দিয়া হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ট্ৰেড ইউনিয়নসমূহে ভাৰতবৰ্ষৰ সকলো ট্ৰেড ইউনিয়ন 10টাকৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন INTUC, CITU, AITUC, AIUTUC, AICCTU, TUCC, UTUC, LPF ইত্যাদিকৈ সেৱা ইত্যাদি 10টাকৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, যাবিলাকৰ ভাৰতবৰ্ষৰ লক্ষ লক্ষ শ্ৰমিক কৰ্মচাৰীসকলৰ যিসকলৰ শ্ৰমিকৰ প্ৰভাৱ আছে তেওঁলোকৰ ওপৰত। ভাৰতবৰ্ষৰ আজি প্ৰায় 52 কোটি শ্ৰমিক কৰ্মচাৰী আছে, সংগঠিত আৰু অসংগঠিত দুটা খণ্ডতেই। সংগঠিত খণ্ডত শ্ৰমিকৰ সংখ্যা যথেষ্ট কম, প্ৰায় 6 পৰা 7 কোটি মাত্ৰ আছে সংগঠিত খণ্ডৰ শ্ৰমিক, সুৰক্ষিত শ্ৰমিক কিছু পৰিমাণে, বাকী সকলোৱে অসংগঠিত খণ্ডৰ শ্ৰমিক বুলি গণ্য কৰা হয়। তাৰে ভিতৰতে আৰু একেবাৰেই বেয়া অৱস্থাত থকা যিসকলে মাত্ৰ কামৰ বিৰোধ উপযুক্ত মজুৰিও নাপায়, তেনেকুৱা শ্ৰমিক কৰ্মচাৰী মজুৰি মানে উপযুক্ত মজুৰি নাপায়, প্ৰয়োজনীয় মজুৰিখিনি নাপায়, সামান্য মজুৰিৰে কাম কাজ কৰি আছে, তেনেকুৱা শ্ৰমিক কৰ্মচাৰীৰ সংখ্যা ভাৰতবৰ্ষত প্ৰায় 23 লাখতকৈ অধিক। গতিকে ক্ষমা কৰিব, 23 কোটিতকৈ অধিক। গতিকে এই অৱস্থাত আমি স্বাভাৱিকতেই এই শ্ৰমিক কৰ্মচাৰী সংগঠনসমূহে ধৰ্মঘটৰ আহ্বান জনাইছিল। বাৰে বাৰে আবেদন কৰি যেতিয়া কেন্দ্ৰীয় চৰকাৰে আকৌ নুশুনে কথাবিলাক, বিভিন্ন ফৰামত আলোচনা হৈছিল, বিভিন্ন হেৰিত আলোচনা হৈছিল, কিন্তু কেন্দ্ৰীয় চৰকাৰে শ্ৰম কোড বাতিল কৰিবলৈ অস্বীকাৰ কৰি আছে। শ্ৰম কোড যদি প্ৰয়োগ কৰিব লগা হয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ ধনী পুঁজিপতিসকল বিৰাট উপকৃত হ'ব। এতিয়া বিজেপি চৰকাৰে দাবী কৰে তেওঁলোকে সবকা সাথ সবকা বিকাশৰ কথা কয়। তেওঁলোকৰ এই শ্লোগানটো যে এটা মস্ত ভণ্ড শ্লোগান, এইটো ইয়াৰ মাধ্যমেদি প্ৰমাণিত হয় যে শ্ৰম কোড যি প্ৰচলিত শ্ৰম আইন সংশোধন কৰি আনি 44খন শ্ৰম আইন আছে ভাৰতবৰ্ষত, তাৰে ভিতৰত 29খন একেবাৰে মুখ্য আইন, আৰু এই 29খন মুখ্য আইনক সংশোধন কৰি আনি শ্ৰম কোড বনাইছে মাত্ৰ 4টা, যি শ্ৰম কোডৰ মাধ্যমত কেৱল মাত্ৰ নিয়োগকৰ্তাসকলক সকলো সুবিধা দিয়া হৈছে, অৰ্থাৎ মালিক পক্ষ সকলো সুবিধা দিয়া হৈছে, শ্ৰমিক কৰ্মচাৰীসকলৰ কাৰণে সুবিধাবিলাক মাত্ৰ উল্লেখ কৰা হৈছে। এইবিলাক প্ৰয়োগ নকৰিলে কোনো ধৰণৰ ব্যৱস্থা লোৱাৰ কোনো প্ৰবন্ধন বা ব্যৱস্থাপনা এই শ্ৰম কোডত নাই। গতিকে ইয়াৰ বিৰুদ্ধে মানুহে সজাগ হৈছে।
ৰাইজসকল আহিছে কিছু চাবলৈ মই মোৰ এই কথা শুনিবলৈ মই ধন্যবাদ জনাইছোঁ আৰু কেইগৰাকীমান আৰু কিছু সংখ্যক শ্ৰমিক কৰ্মচাৰী নিশ্চয় আহিব আমি তাকো আশা কৰিছোঁ যে অতিশয় বিশেষ প্ৰয়োজনটো হৈছে যে এই ঘটনা যিটো শ্ৰম কোড আনিছে এই শ্ৰম কোডে আমাৰ দেশৰ শ্ৰমিকসকলক কোনো উপকাৰ নকৰে আমাৰ দেশৰ বৃহৎ পুঁজিপতিসকলক সকলো উপকাৰে কৰিব গতিকে এই শ্ৰম কোড বাতিল কৰাৰ দাবীত এই আন্দোলনৰ কাৰ্যসূচী আছিল কিন্তু যিহেতুকে এটা ঘটনা ঘটিল 22 এপ্ৰিলত আৰু যি ঘটনাই সঁচাকৈ সচকিত কৰিছে সকলো মানুহৰে অন্তৰ চুই গৈছে ভাৰতবৰ্ষতে নিঃসংগভাৱে নিৰ্মমভাৱে হত্যা কৰিছে ঘটনা এই যি সন্ত্ৰাসবাদীসকল যিসকল সন্ত্ৰাসবাদী পাকিস্তানত আশ্ৰয় পৰা আহিছে গতিকে এই পাকিস্তান আশ্ৰিত সন্ত্ৰাসবাদীসকলক বিৰুদ্ধে ভাৰত চৰকাৰে এটা পদক্ষেপ হাতত লৈছে সকলো দল সংগঠনে সমৰ্থন জনাই পেলাই এই সন্ত্ৰাসবাদী নিধনৰ ব্যৱস্থাত আমিও সমৰ্থন জনাইছোঁ সেইকাৰণে ধৰ্মঘটটো কাইলৈ 20 তাৰিখে হ'ব লগা ধৰ্মঘটটো স্থগিত ৰখা হৈছে কিন্তু সেইবুলি ধৰ্মঘট কিন্তু উঠাই লোৱা নাই এটা প্ৰচাৰ চলাব বিচাৰিছে সকলে যে ধৰ্মঘট উঠাই ল'লে ধৰ্মঘট উঠাই লোৱা নাই ধৰ্মঘট 9 জুলাই তাৰিখে হ'ব কিন্তু ইস্যুবিলাক যেহেতুকে আছে বিষয়বিলাক যেহেতুকে আছে গতিকে কাইলৈ সমগ্ৰ ভাৰতবৰ্ষৰ লগত ভাৰতবৰ্ষতে বিক্ষোভ প্ৰদৰ্শিত হ'ব শ্ৰমিক কৰ্মচাৰীসকলৰ যিসকল ৰাজহুৱা খণ্ডৰ কৰ্মচাৰী সংগঠন আছে ফেডাৰেশ্যন আছে বেংকৰ ইউনিয়ন LICৰ ইউনিয়ন ৰেলৰ ইউনিয়ন ডাক বিভাগৰ ইউনিয়ন BSNLৰ ইউনিয়ন অন্যান্য বিভিন্ন ৰাজহুৱা খণ্ডৰ বিভিন্ন প্ৰতিষ্ঠান এইবিলাক ইউনিয়নসমূহে তেওঁলোকৰ ৱৰ্ক প্লেছত অৰ্থাৎ কৰ্মস্থলীতেই জিৰণি সময়ত বা এটা সুবিধাজনক সময় উলিয়াই সেই সময়ত বিক্ষোভ প্ৰদৰ্শন কৰিব আৰু কেন্দ্ৰীয় চৰকাৰলৈকে সম্ভৱ হ'লে মেমৰেণ্ডাম পঠাব নহ'লে তেওঁলোকৰ বাজাৰী মেছেজ পঠাব কিন্তু বাকীসকল যিসকল বেচৰকাৰী খণ্ডৰ শ্ৰমিক কৰ্মচাৰী আছে বা অন্যান্য যিসকল কৃষক সংগঠনৰ সমৰ্থন জনাইছে সেই কৃষকসকল অন্যান্য গণতান্ত্ৰিক ৰাইজ তেওঁলোকে বিভিন্ন ঠাইত জিলা ভিত্তিত অথবা অঞ্চল ভিত্তিক এই বিক্ষোভ প্ৰদৰ্শনবিলাক কৰিব কাইলৈ আৰু মই এইখিনিতে জনাবলৈ লাগিব নিশ্চয় যে কাইলৈ গুৱাহাটীত কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহে আৰু শ্ৰমিক কৰ্মচাৰীসকলক লগত লৈ পেলাই গুৱাহাটীত আমাৰ শ্ৰম আয়ুক্ত কাৰ্যালয়ত এইটো হ'ল স্থানীয়ভাৱে কামৰূপ মহানগৰ আমাৰ দক্ষিণ কামৰূপ যদিও আমাৰ সাংগঠনিকভাৱে দক্ষিণ কামৰূপ কৈছোঁ চৰকাৰে এতিয়ালৈকে দক্ষিণ কামৰূপ বুলি স্বীকৃতি দিয়া নাই কিন্তু আমি সাংগঠনিক জিলা দক্ষিণ কামৰূপ অঞ্চলটো আৰু এফালে আমিনগাঁও উত্তৰ গুৱাহাটী অঞ্চলৰ যিসকল শ্ৰমিক তেওঁলোকে শ্ৰম আয়ুক্ত কাৰ্যালয় অৰ্থাৎ উলুবাৰীত থকা শ্ৰম আয়ুক্তৰ যে কাৰ্যালয় এই কাৰ্যালয়ৰ সন্মুখত আহি সমবেত হ'ব আৰু তাৰে মাধ্যমত তাতে আমি এখন মেমৰেণ্ডাম শ্ৰম আয়ুক্তগৰাকীৰ মাধ্যমত শ্ৰম মন্ত্ৰীলৈকে আমি প্ৰেৰণ কৰিম এইটো হৈছে এটা সাময়িক কাৰ্যসূচী আমি কোনো হুলস্থুল কৰিব খোজা নাই বা সমদল কৰিব খোজা নাই সাধাৰণভাৱে তাতে সমবেত হ'ম আৰু তাতে লগ লাগি পেলাই আমি এখন মেমৰেণ্ডাম সমূহীয়া মেমৰেণ্ডাম অৰ্থাৎ সমূহীয়া স্মাৰকপত্ৰ প্ৰদান এটা কাৰ্যসূচী কাইলৈ 11 বজাত দিনৰ 11 বজাত উলুবাৰীত থকা ৰাজ্যিক কাৰ্যালয়তে